নমস্কাৰ। এই মুহূৰ্তৰ অসমৰ লাখ লাখ মহিলাসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে নতুনকৈ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব এই কেইখন আঁচনিত টকা। তো অসম চৰকাৰে অহা 10 মে তাৰিখে নতুনকৈ এই কেইখন আঁচনি টকা ৰিলিজ কৰিব। তো কোন কেইখন আঁচনি টকা ৰিলিজ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ ইয়াতে কোৱা হৈছে প্ৰতিমাহে লাভ কৰা ৰেচন সম্পৰ্কত কোনো বিসংগতি দেখা পালে তথা নিৰ্ধাৰিত সময়ত ৰেচন লাভ নকৰিলে আপোনালোকে টল ফ্ৰী নম্বৰ ক্ৰমে 180034536111 আৰু 1967ত অভিযোগ দাখিল কৰাৰ উপৰিও জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ত অভিযোগ বিষয়াক পোনপটীয়াকৈ লিখিত আবেদন দাখিল কৰিব পাৰে। ইয়াতে কোৱা অনুযায়ী ৰেচন কাৰ্ডৰ পৰা ফ্ৰী চাউল সংগ্ৰহ কৰাত আপোনালোকৰ কোনো অভিযোগ আছে নেকি? যদি আছে তেন্তে এইখন ফোন নম্বৰত ফোন কৰি চৰকাৰক আপোনালোকে লগে লগে কৰিব পাৰিব অৱগত। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ লাখ লাখ মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 মে তাৰিখে অসম চৰকাৰে নতুনকৈ এই কেইখন আঁচনি টকা অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব। তো কোন কেইখন আঁচনি টকা সোমাই দিব, আঁচনি কেইখনৰ নাম আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আঁচনিবোৰৰ বিষয়ে ইয়াতে লিখা আছে যিসকল মহিলাৰ নাম ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই অৰুণোদয় আঁচনি 1250কৈ টকা লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া অহা 10 মে তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ